हेलो गाइस मोर अन्य भिडिओत आपनालोक सकलोके स्वागतम। आमी ओलाइसिलो मन्दिरले बुली रातिपुवा 5टा बजाते आरु या देखिसेने गय आसु इमान धुनिया परिवेशटु নহয় आरु एटु पाहाৰৰ ওপৰত যে जिरो मन्दिर देখিছে हे मन्दिरटुलेके आमी गय आसु आरु एटु रास्ताटु चाबो पारे इमान धुनिया हेउजिया परिवेशৰ মাজেৰে गय आसिलो। पिसे गय थाकोते भूक लागिले कारण रातिपुवा आमी एकु खाइ लोৱা নাই हले हे भेज किबा इडली डोसा एनेके खाइ ललु। तार पिছত इफाले এটা ইমান ধুনিয়া হনুমান মূৰ্তি চাই পেনিয়া গৈ আছো আৰু বেছি দূৰ নাই হলে তো ফাইনালি আহি আমি পাৰ্কিং পালো আৰু এনেকে পাৰ্কিং কৰি গাড়ীখন তাৰ পিছত এয়া ভিতৰৰ পৰিৱেশটো আৰু এফালে বাহিৰৰ পৰিৱেশটো ধুনিয়াকে আমি চেনেলটা খুলিয়ে ভিতৰলৈ আহিছো। দেখিছেনে কিমান ভিৰ আজি মানে ৰৈ ৰৈ আমাৰ অৱস্থা বেয়া হৈ গল। বহুত দেৰি ৰখাৰ পিছত ফাইনালি আমি আহি ইয়া পালোহি জিপ লাইনৰ ওচৰ মানে কি আমি জিপ লাইনেৰে তলৰ পৰা ওপৰত যাব লাগিব পাহাৰৰ ওপৰত কিয়নো খুস্কাৰিব পৰা সিস্টেমো আছে কিন্তু খুস্কাৰিব নোৱাৰে ন ককা আইতা গৈছে আমাৰ লগত আৰু এফালে ইয়া চাব পাৰে হাই এইটো মন্দিৰটো ওপৰত দেখি আছে অলপকে আৰু এইটো জিপ লাইন আহি গল আৰু ইয়া ফাৰ্ষ্টে মৰম উঠি ললে। তাৰ পিছত এফালে ককাও ধুনিয়াকে বহি কৰি ললে আৰু মই হিহঁতক বেষ্ট অফ লাক দিলো আৰু আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰিলো। মই পিছে ফাৰ্ষ্ট টাইম উঠিছো ফাৰ্ষ্ট এক্সপেৰিয়েন্স পিছে ভয় অলপ লাগিছিলে তথাপিও এনজয় কৰিলো আৰু ফাইনালি গয়া মন্দিৰটো পালোগে। পিছে মন্দিৰৰ ভিতৰত একেই পৰিৱেশ পুৰা ভিৰ মানে কি কম আৰু ভিৰে ভিৰ মানে ইমান মানুহ আৰু এফালে কিবা নাম চাম ৰাখিছে মানে সৰু সৰু ল'ৰা-ছোৱালীবোৰক লৈ আহে নাম ৰাখিবৰ কাৰণে ইয়াত এনেকে। তাৰপা এফালে দেখিছেনে তুলসী মালা আমি মানে পূজাৰীজনে গম পালে আমি অসমৰ পৰা অহা বুলি সেয়েহে স্পেচিয়েলি তুলসী মালা পিন্ধাই দিছে। তো ফাইনালি মন্দিৰত পূজা কৰি ওলাই আহিলো আহিয়ে চিধা একদম বিৰিয়ানী খাই ললো।